হিমন্ত বিশ্ব শৰ্মা হৈছে এজন পাপী মানুহ। তেখেতে যিমান পাপ কৰিছে কেতিয়াও খণ্ডন নহয়। এই কথা মই কোৱা নাই, শুনি লওক কোনে কৈছে। হিমন্ত বিশ্ব শৰ্মা মনত ৰাখিব, যিবোৰ পাপ কৰিছে এই পাপৰ ফল মৃত্যুৰ পিছতো কিন্তু হিমন্ত বিশ্ব শৰ্মাই পাব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাই একো পাপ কাম কৰা নাই। পাপ কাম কৰিছ তহঁতি। সেই লোকৰ মাটি সোপা বেআইনীভাৱে দখল কৰি মছজিদ বনাইছ, ঘৰ বনাইছ, গাঁও বনাই পেলাইছ। আচল পাপটোতো তহঁতেই কৰিছ। হিমন্তইতো উচ্ছেদ কৰি মাটিডোখৰ উদ্ধাৰ কৰিছে, সি সেইটো পুণ্য কাম কৰিছে, বুজিলি? আমাক মুছলমান হোৱাৰ কাৰণেই বাচি বাচি আজি যিখিনি ঠাই আপোনাৰ ৩৮ বিঘা মাটি, ইয়াত চৰকাৰে কি কৰিব? ৰাস্তাৰ ফ্ৰণ্টত থকা জেগাডোখৰ উচ্ছেদ কৰি আছে। আৰু শুনি লওক কথা এটা ভালদৰে। যিসকল খিলঞ্জীয়া মুছলমানে নিজৰ মাটিত ঘৰ বনাইছে, নিজৰ মাটিত মছজিদ বনাইছে, সেইসকল খিলঞ্জীয়া মুছলমানক আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই একো কোৱা নাই, একো অশান্তি দিয়া নাই। সিহঁতৰ ঘৰো ভঙা নাই, সিহঁতৰ মছজিদো ভঙা নাই। যিসকলে অবৈধভাৱে চৰকাৰী মাটি দখল কৰি মছজিদ হাৰিছে, ঘৰ হাৰিছে, সেইসকলকহে উচ্ছেদ কৰিছে, বুজিলি? এনেই কেলা মুখখন আছে বুলি ফেচবুকত আহি আলে বালে কুকুৰৰ নিচিনা ভুকি নাথাকিবি, বুজিলি?